অভিযোগ প্রতারণা নকরিব এই জুই জ্বলিছে আমার দৰমহা প্ৰদান কৰক আমাৰ দাবী ন্যায্য দাবী। এইবাৰ প্ৰতিবাদত নামিল স্বাস্থ্যকৰ্মী। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ আমিনগাঁৱতো প্ৰতিবাদত নামিল NHM কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা। সমকামৰ সমমৰ্যাদা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰীৰ EPF গ্ৰেজুৱেটি আৰু পৰিয়াল সুৰক্ষা ঠিকাভিত্তিক কৰ্মচাৰীক স্থায়ী নিযুক্তিকে ধৰি 8 দফীয় দাবীৰে NHM কৰ্মচাৰীৰ বিক্ষোভত উত্তাল হ'ল আমিনগাঁও। চৰকাৰী কৰ্মচাৰীৰ লেখীয়া সমদৰমহাৰ দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনি কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থাৰ এক প্ৰতিবাদী কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হয়। দীৰ্ঘদিনীয়া প্ৰতাৰণাৰ অভিযোগ আনি স্বাস্থ্যকৰ্মীসকলে আমিনগাঁৱৰ আকাশ বতাহ মুকৰিত কৰি তোলে। তিনিদিনীয়া স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদৰ প্ৰথম দিনটোতে স্বাস্থ্যকৰ্মীয়ে চৰকাৰক কঠোৰ সকিয়ানি দিয়ে। আমাৰ মন নকৰে এনেকৈ আমি নিজৰ কৰ্ম নিজৰ ডিউটি এৰি কিনে পেচেণ্টখিনি কিমান সুবিধাত পেলাই ৰাস্তাটো ওলাই আহিবলৈ কিন্তু আমি বাধ্য, কাৰণ আমি ৰেগুলাৰ কৰ্মচাৰীৰ সমানে কাম কৰোঁ, কিন্তু তেওঁলোকে আমাৰ চাৰিভাগেই দৰমহা পায়, তেওঁলোকৰ আমি 4 ভাগৰ এভাগো দৰমহা নাপাওঁ। তো সেইটো কাৰণে আমাৰ বহুতেই দুখ লাগে, কিন্তু কামটো আমি সমান কৰোঁ। আমাৰ এটাই অনুৰোধ যে চৰকাৰলৈ যে আমাক সমান কামৰ সমান মৰ্যাদা দিয়ক, সমান দৰমহা প্ৰদান কৰক। আজি সন্মানীয় মুখ্যমন্ত্ৰীক এইটোৱে জনাইছোঁ, সন্মানীয় স্বাস্থ্যমন্ত্ৰীক এইটোৱে জনাইছোঁ যে আমি আজি ৰাজপথত কিয় ওলাব লগা হৈছে। আমাৰ আজি 20 বছৰ হ'ল NHM কৰ্মচাৰী 20 বছৰে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছোঁ। তেখেতে কৈছিল 14 বছৰত 2016 চনতে কৈছিল যে NHM কৰ্মীখিনি তেওঁলোকৰ হৈছে আমাৰ ফাৰ্ষ্ট যোদ্ধা, কভিড যোদ্ধা কৰিও আমি একো নাপালোঁ। প্ৰাপ্যখিনি আমাৰ মেইন বস্তু হৈছে আমাক সমকামৰ সমদৰমহা দিয়ক। আমাৰ মেইন উদ্দেশ্য এইটো, বেলেগ মুখ্যমন্ত্ৰী মহোদয় আপোনাক আৰু বেলেগ ক'ব লগা নাই। আমি এইটোৱে আমাৰ প্ৰাপ্য হৈছে সমকামৰ সমদৰমহা দিয়ক, কাৰণ ৰেগুলাৰ কৰ্মচাৰী আমাৰ লগত সমান কাম নকৰিও তেওঁলোকে বা আমাৰ সমান কাম কৰি আমি তাতকৈ বেছি কাম কৰি আমি আমাৰ সেইখিনি কিয় প্ৰাপ্যখিনি বিচাৰি নাপাওঁ কওকচোন মহোদয়। আপোনাক প্ৰত্যেকবাৰে নমস্কাৰ কৰিছোঁ, আমাৰ অকল আমাৰ সমকামৰ সমমৰ্যাদা দিয়ক, সেইটোৱে দিয়ক, কাৰণ আমাৰ পৰিয়াল চলিবলৈ এইখিনি পইচাৰে আমি চলিব নোৱাৰোঁ মহোদয়। বাৰ বাৰ আপোনাক অনুৰোধ কৰিছোঁ, আমাক অকল সমকামৰ সমমৰ্যাদা দিয়ক, পে স্কেল দিয়ক, ৰেগুলাৰ এমপ্লয়ৰ দৰে ডেথ বেনিফিট দিয়ক আমাক। আমি কালি যদি মৃত্যু হৈ যায় আমাৰ ল'ৰা ছোৱালী কি কৰিব কওক মহোদয়। এই অৱস্থাত বস্তু বাহিনীৰ দাম কিমান বেছি হৈছে আপুনি নিশ্চয় গম পায়, আপুনি নিজেও কৈ থাকে বস্তু বাহিনীৰ দাম বাঢ়িছে। সেয়েহে আপোনাক নমস্কাৰ কৰিছোঁ, আমাক সমকামৰ সমদৰমহাখিনি দিয়ক। আজি আমাৰ সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সমিতি NHM আৰু আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থা দুটা সংস্থাই একেলগ হৈ আজি আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মতে ছেকেণ্ড ফেজৰ আন্দোলনৰ কাৰ্যসূচী আজি লোৱা হৈছে। 3, 4, 5 তাৰিখে লোৱা যাব। আমাৰ এই আন্দোলনৰ কাৰ্যসূচী লোৱাৰ প্ৰধান উদ্দেশ্য হ'ল যে আমি চৰকাৰক আমাৰ দাবীসমূহ জনাব বিচাৰোঁ। আমি অলৰেডি জনাইছোঁৱেই, মুখ্যমন্ত্ৰী মহোদয়কে ধৰি আমি স্বাস্থ্যমন্ত্ৰীকো লগ কৰিছোঁ, কিন্তু আমি এতিয়ালৈকে সফল হোৱা নাই বা কোনো জনসুবিধা পোৱা নাই। সেইকাৰণে আমাৰ যিখিনি দাবী আছে, ধৰক আমাৰ সমকামৰ সমদৰমহা, যিটো আমাৰ NHM কৰ্মীসকলৰ প্ৰধান দাবী। আমাক পে স্কেলত দৰমহা লাগে, বেতন সুৰক্ষা সহ, আৰু বাকী যাৱতীয় সা সুবিধাসমূহ আমাৰ যিখিনি ষ্টেটৰ ৰেগুলাৰ কৰ্মচাৰী আছে তেওঁলোকৰ সমানে দিব লাগে। যিহেতু আমাৰ কামো সমানেই হয়, তেওঁলোকে যেনেকৈ কাম কৰে আমি তেনেকেই কৰোঁ, বৰঞ্চ কিছুমান ক্ষেত্ৰত আমাৰ কাম বেছিহে বাঢ়ি যায়। কিন্তু আমি বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক এতিয়ালৈকে এইখিনি কৰি দিয়া নাই। সেইকাৰণে আমি আমাৰ প্ৰাপ্যৰ কাৰণে আজি এই প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা হৈছে। আৰু তেওঁ যিহেতু 2016 চনতে হওক বা আগে পিছে হওক তেওঁ কৈছিলে যে আমাৰ চৰকাৰ আহিলে আমি প্ৰথম কেবিনেটতে SSR লগত NHM কৰ্মচাৰীসকলকো হয়তো ৰেগুলাৰ কৰিম, ৰেগুলাৰ কৰিব নোৱাৰিলে সপ্তম দৰমহা আয়োগমতে আমি দৰমহা দিম, সমকামৰ সমদৰমহা দিম। কিন্তু বাকীবিলাকৰ কামটো তেওঁ মোটামুটিভাৱে কৰিছেই, কিন্তু তেওঁ আমাৰ কামখিনি এতিয়ালৈকে সম্পূৰ্ণৰূপে কৰি দিয়া নাই। সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেওঁ যে আমাৰ সমূহ NHM কৰ্মচাৰীৰ ফালে চাই আমাৰ দাবীসমূহ পূৰণ কৰে। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বালনৰ ৰিপৰ্ট, নিউজ 365।
Stay informed, stay ahead. News NE 365.